নমস্কাৰ প্ৰিয় দৰ্শকসকল, ভাদ মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। ভাদ মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন এই মাহটোত আপোনালোকে দেখিবলৈ পাব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। বিশেষভাৱে আজিৰ ভিডিঅ'ত আমি গ্ৰহসমূহৰ ৰজা সূৰ্যৰ ৰাশি পৰিৱৰ্তনৰ প্ৰভাৱ আপোনাৰ ওপৰত কেনেধৰণৰ হ'ব সেই বিষয়ে জনাম। কিয়নো ভাদ মাহত সূৰ্যৰ প্ৰভাৱ অতি প্ৰবল হৈ পৰে আৰু যিহেতু গ্ৰহসমূহৰ ৰজা হিচাপে সূৰ্যদেৱৰ প্ৰভাৱ ৰাশিসমূহৰ ওপৰত অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে এই মাহটোত আপোনাৰ বাবে কেনেধৰণৰ পৰিৱৰ্তন লৈ আনিব সেই বিষয়ে আজি আমি আপোনালোকক জনাম। আজি অৱশ্যে আমি মেষ ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাম। মেষ ৰাশিৰ ব্যক্তিসকলে এই মাহটোত কেনেধৰণৰ শুভ পৰিৱৰ্তন পৰিলক্ষিত কৰিব সেই বিষয়ে জানিব পাৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাদ মাহটো অত্যন্ত শুভ মাহ হিচাপে পৰিগণিত হ'ব, কাৰণ ভাদ মাহত আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত সূৰ্যদেৱৰ স্থিতি হ'ব আৰু যিহেতু স্বগৃহী হৈ থাকিব, স্বগৃহী সূৰ্যদেৱতাৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ হৈ পৰিব, যাৰ বাবে এই মাহটোত আপোনাৰ শিক্ষা দীক্ষাত উন্নতি প্ৰগতিৰ এক বিশেষ যোগ আহি পৰিব। যদি আপুনি শিক্ষাৰ ক্ষেত্ৰত জড়িত হৈ আছে তেতিয়াহ'লে শিক্ষাত আত্মবিশ্বাস বাঢ়িব, পঢ়া শুনা কৰিবলৈ ইচ্ছা যাব, ভাল ফলাফলসমূহ শিক্ষাৰ ক্ষেত্ৰত আপুনি দেখুৱাব পাৰিব। যদি আপুনি বিবাহিত তেতিয়াহ'লে আপোনাৰ সন্তানৰ পৰা এই মাহটোত শুভ খবৰ অহাৰ সম্ভাৱনা আছে। সন্তানৰ বিভিন্ন পক্ষত লাভ আৰু উন্নতি আপুনি পৰিলক্ষিত কৰিব। আৰু যদি আপুনি প্ৰেম সম্পৰ্কত জড়িত হৈ আছে তেতিয়াহ'লে আপোনাৰ প্ৰেম সম্পৰ্কত কিছু মধুৰতা আহিব, প্ৰেম সম্পৰ্কৰ কিছু অগ্ৰগতি লাভ কৰাও দেখা যাব। কিন্তু অকণমান প্ৰেম সম্পৰ্কত খং ৰাগৰ পৰিমাণ থাকিব পাৰে, গতিকে যিমান পাৰে সম্পৰ্কত খং ৰাগক যদি ত্যাগ কৰিব পাৰে তেতিয়া দেখিব আপোনাৰ এই মাহটোত প্ৰেম সম্পৰ্কও অতি সুন্দৰভাৱে পাৰ হ'ব। ইয়াৰ বাহিৰেও যিহেতু উপাৰ্জনত সূৰ্যদেৱতাৰ এক বিশেষ দৃষ্টি থাকিব, যাৰ বাবে এই মাহটোত একাধিক পথেৰে উপাৰ্জন আহি পৰিব। চৰকাৰী পক্ষৰ ফালৰ পৰা উপাৰ্জনৰ মাত্ৰা এই মাহটোত পৰিলক্ষিত হৈছে আৰু মনৰ আশাবোৰো পূৰণ কৰাব, বিশেষকৈ সূৰ্যদেৱতাৰ দৃষ্টিয়ে। যদি আপুনি মনত কিবা চৰকাৰী ক্ষেত্ৰত কিবা কথা ভাবি আছে, চিন্তা কৰি আছে, তেতিয়াহ'লে চৰকাৰী ক্ষেত্ৰৰ মনৰ আশাবোৰ পূৰণ কৰাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আকস্মিক ভাল খবৰ অহাৰ সম্ভাৱনাও এই মাহটোত দেখা পোৱা গৈছে। গতিকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন শুভ ফল আপুনি নিশ্চয় লাভ কৰিব। আত্মীয় কুটুম্ব ব্যক্তিৰ সৈতেও সম্পৰ্কত মধুৰতা আহিব। কোনোবা আত্মীয় কুটুম্ব ব্যক্তি এই মাহটোত আপোনাৰ ঘৰলৈ আগমন হ'ব। বিশেষকৈ আৰ্থিক আৰু শিক্ষা এই দুয়োটা ক্ষেত্ৰত সূৰ্যদেৱৰ এক বিশেষ কৃপা দৃষ্টি থাকিব, যাৰ বাবে আপুনি এই যিকেইটা ক্ষেত্ৰৰ বিষয়ে কোৱা হ'ল সেইকেইটা ক্ষেত্ৰত নিশ্চয় শুভ ফল লাভ কৰিব। আৰু লগত যিহেতু ৰবি কেতুৰ সংযোগ হৈ আছে, গতিকে অকণমান মাজে সময়ে হয়তো পিতৃৰ সৈতে মতভেদ চলি থাকিব পাৰে আপোনাৰ। গতিকে অকণমান পিতৃৰ সৈতে সুসম্পৰ্ক গঢ়ি ৰখাৰ চেষ্টা কৰিলে দেখিব বাকী অন্য ক্ষেত্ৰত সূৰ্যদেৱতাই আপোনাক বিশেষ সুফল প্ৰদান কৰিব আৰু সম্পূৰ্ণ মাহটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। গতিকে আশা কৰিছোঁ আপোনাৰ আগন্তুক মাহটো যেন সকলো দিশত আপুনি উন্নতিৰ পথত আগুৱাই যাই থাকক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।